নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটা জৰুৰী ভিডিঅ' আগবঢ়াব খুজিছোঁ। আপোনালোকে জানেই, গীতাৰ বাণীত জীৱনৰ সকলো সমস্যাৰ সমাধান আছে। গীতাৰ কেইটামান বাণী লৈ আজি আলোচনা কৰিব বিচাৰিছোঁ। শ্ৰী ভাগৱত গীতাত অলপ হ'লেও জ্ঞান যদি আমি নিজৰ জীৱনত আয়ত্ত কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ সকলো ধৰণৰ দুখ কষ্টৰ পৰা মুক্তি লাভ কৰাৰ পথ বিচাৰি পোৱা যাব আৰু শান্তিপূৰ্ণভাৱে জীৱন পথত আগুৱাব পৰা যাব। প্ৰিয় দৰ্শক, আহকচোন এই উপদেশবোৰ কি জানি লওঁ। বৰ্তমানত জীয়াই থাকিব শিকক। আমি কেতিয়াও অতীত আৰু ভৱিষ্যতৰ কথা চিন্তা কৰা উচিত নহয়, কাৰণ যি হ'বৰ আছে সেইটো হ'বই। যি হয় ভালৰ কাৰণে হয়, যি হ'ব লগা আছে ভালৰ কাৰণে হ'ব। সেইকাৰণে আমি আমাৰ অতীত আৰু ভৱিষ্যতৰ কথা চিন্তা নকৰি বৰ্তমানত জীয়াই থাকিব শিকা উচিত। আত্মভাৱে থাকিলেই মুক্তি। নাম পদ প্ৰতিষ্ঠা, ধৰ্ম, স্ত্ৰী বা পুৰুষ আমি নহয়, এই শৰীৰো আমাৰ নহয়। অগ্নি, জল, বায়ু, পৃথিৱী, আকাশেৰে আমাৰ এই শৰীৰ নিৰ্মাণ হৈছে। অৱশেষত এই পঞ্চভূততে বিলীন হৈ যাব। কিন্তু আত্মা স্থিৰ। আত্মাৰ কেতিয়াও জন্ম বা মৃত্যু নহয়। পৃথিৱীৰ সকলো বস্তুৱেই পৰিৱৰ্তনশীল। প্ৰিয় দৰ্শক, আমি সকলোৱে জানো পৰিৱৰ্তন সংসাৰৰ নিয়ম। সেইকাৰণেই সুখ দুখ, লাভ ক্ষতি, জয় পৰাজয়, মান অপমান আদিৰ লগত একাত্ম হৈ জীৱন উপভোগ কৰা উচিত। ৰাগ শত্ৰুৰ সমান। আমি আমাৰ ৰাগ নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। এই ৰাগৰ ফলত ভ্ৰমৰ সৃষ্টি হয়। এই ভ্ৰমৰ বাবে বুদ্ধি বিচলিত হয়, যাৰ ফলত বুদ্ধিৰ নাশ হয় আৰু ব্যক্তি পতনৰ ফালে আগুৱাই যায়। ৰাগ, কামনা, বাসনা আৰু ভয় হৈছে আমাৰ প্ৰধান শত্ৰু। নিজক ঈশ্বৰৰ চৰণত সমৰ্পণ কৰক। আমি নিজক ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিব পাৰিব লাগিব। তেতিয়া আমাৰ জীৱনৰ সকলো সুখ, ভয়, চিন্তা, শোক আৰু সকলো ধৰণৰ বন্ধনৰ পৰা মুক্তি লাভ কৰিব পৰা যাব। নিজৰ দৃষ্টিভংগী শুদ্ধ কৰক। আমি নিজৰ দৃষ্টিভংগী শুদ্ধ কৰিব পাৰিব লাগিব। জ্ঞান আৰু কৰ্মক একেৰূপে চাব লাগিব, যাৰ ফলত আমাৰ নিজৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন আহিব। নিজৰ মনক শান্ত ৰাখক। আমাৰ অশান্ত মনক শান্ত কৰাৰ কাৰণে অভ্যাস আৰু বৈৰাগ্যক নিজৰ মনত পৰিপূৰ্ণ স্থান দিব পাৰিব লাগিব। নহ'লে অনিয়ন্ত্ৰিত মনে আমাৰ জীৱন শত্ৰুত পৰিণত হয়। কাম কৰাৰ আগতে বিচাৰ কৰক। আমি যি কামেই নকৰোঁ কিয়, তাৰ ফল আমিয়েই ভোগ কৰিব লাগিব। সেইকাৰণে কাম কৰাৰ আগতে পিছত পৰিণতি কি হ'ব বিচাৰ কৰা উচিত। নিজৰ কাম কৰক। আমি আনৰ কাম কৰাৰ আগতে নিজৰ কাম কৰা উচিত। যদি সেই কাম অসম্পূৰ্ণ হয়, তথাপিতো নিজৰ কামেই কৰিব লাগে। মমত্ব জীয়াই ৰাখক। সকলৰ প্ৰতি মমতা সকলো কাম কুশলতাপূৰ্ণ আৰু দুখৰূপী সংসাৰৰ পৰা বিয়োগৰ নামেই যোগ। প্ৰিয় দৰ্শক, নতুন ভিডিঅ' চাবলৈ মটিভেশ্যন কোৱাটছ বাই মীৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।